ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ লগত সংগতি ৰাখি কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগ আৰু জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত আৰু নেহেৰু যুৱ কেন্দ্ৰৰ সহযোগত মহানগৰীৰ আৰ্য বিদ্যাপীঠ কলেজত শনিবাৰে বিশেষ পথ সুৰক্ষা সজাগতা অনুষ্ঠানৰ আয়োজন কৰা হয়। কাৰ্যসূচীৰ আৰম্ভণিতে এগছি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভণি কৰে কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসে আৰু সহযোগিতা আগবঢ়ায় পৰিষদ ৰত্ন সিঙে। বিশেষকৈ ছাত্ৰ-ছাত্ৰী তথা যুৱ প্ৰজন্মৰ মাজত পথ সুৰক্ষা সজাগতাক অভ্যাসত পৰিণত কৰি সমাজৰ সৰ্বস্তৰতে ব্যাপক জনসচেতনতা গঢ়ি তোলাৰ লক্ষ্যৰে এই অনুষ্ঠানৰ আয়োজনৰ কথা জানিবলৈ দিয়ে পৰিবহণৰ বিশেষ কৰ্তব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসে। সমগ্ৰ দেশৰ লগতে অসমতো 18 পৰা 45 বছৰ বয়সৰ অধিক লোকে পথ দুৰ্ঘটনাত নিহত হোৱাৰ কথা উল্লেখ কৰি ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ সময়ছোৱাত দ্ৰুত বেগ পৰিহাৰ কৰি সুৰক্ষিত গতিত বাহন চলোৱাকে ধৰি গুৰুত্বপূৰ্ণ দিশসমূহৰ সজাগতাত অধিক প্ৰাধান্য দিয়াৰ লগতে এইসকল লোকক পথ সুৰক্ষাৰ একোজন যোদ্ধা হিচাপে গঢ়ি তোলাৰ বাবে পৰিবহণ বিভাগৰ প্ৰয়াসৰ কথা উল্লেখ কৰে বিশেষ কৰ্তব্যৰত বিষয়াগৰাকীয়ে। এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি পথ সুৰক্ষা বিষয়ক বাটৰ নাট মোকাভিনয় আদি অনুষ্ঠিত কৰা হয়। অলপ পিছাই দিয়া অলপ ভাৰী পিছাই দিয়া আহিছেনে তেওঁলোক মানে নহ'লে খাৰাব নোৱাৰিব আহিছে ন পাৰিছে আহিছে চব আহিছে যাম নেকি ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ লগত সংগতি ৰাখি আজি ভাৰত চৰকাৰ পথ পৰিবহণ মন্ত্ৰালয়ৰ নিৰ্দেশত অসম চৰকাৰৰ পৰিবহণ বিভাগৰ নিৰ্দেশত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে পথ দুৰ্ঘটনা হ্ৰাসৰ নিমিত্তে বৰ্তমান সময়ত পথ সুৰক্ষাৰ লগত জড়িত সকলো বিভাগক একাকাৰ কৰি আমাৰ ব্যতিক্ৰমী কাৰ্যসূচীৰে ৰাইজৰ মাজত ব্যাপক জনসচেতনতা কৰাৰ কাৰণে যি নিৰ্দেশনা আজি আমি সেই নিৰ্দেশনা অনুসৰি আজি আমাৰ নেহেৰু যুৱ কেন্দ্ৰৰ সহযোগিতাত অসম চৰকাৰ পৰিবহণ বিভাগ কামৰূপ মহানগৰ জিলাৰ পৰিবহণ বিভাগ কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ লগত একাকাৰ হৈ আমি গণ্যমান্য ব্যক্তিসকলক আপোনালোকে দেখিছে আমাৰ GMC ৰত্না সিং বাইদেউৰ পৰা আদি কৰি আমাৰ ইয়াৰ আৰ্য কলেজৰ অফিচাৰবৃন্দ সকলোকে লগত লৈ আজি এটা আমাৰ যিখিনি ভলণ্টিয়াৰ্ছ স্পেচিয়েলি আমাৰ NCC স্কাউট গাইড NSS সকলো সদস্যবিলাকক লগত লৈ পথ সুৰক্ষাৰ পথ দুৰ্ঘটনাৰ যিটো মৃত্যু বাতৰিয়ে আমাক যিটো সকলোৱে মনত দুখ দি আহিছে এইখিনি নোহোৱাৰ কাৰণে আমি বিশেষ ব্যতিক্ৰমী কাৰ্যসূচীৰে আজি ৰাজ্য কলেজত তেনেকুৱা কাৰ্যসূচী লৈছোঁ। ইয়াৰ উদ্দেশ্যটো হৈছে বৰ্তমান যিসকল ছাত্ৰ ছাত্ৰী আছে ভৱিষ্যত দেশৰ নাগৰিক সেইসকলক যাতে আমি পথত একোজন পথ সুৰক্ষাৰ যোদ্ধা হিচাপে আমি প্ৰস্তুতি কৰিব পাৰোঁ। তেওঁলোকে ভৱিষ্যতে যাতে আমাৰ পথ দুৰ্ঘটনা হ্ৰাসৰ কাৰণে তেওঁলোকে কাম কৰিব পাৰে। তেওঁলোকে যেনেকৈ ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে কাম কৰি আছে আজি পথ সুৰক্ষাৰ কাৰণে কাম কৰিব। সেয়েহে আজি আমি এই ব্যতিক্ৰমী কাৰ্যসূচীৰ জৰিয়তে তেওঁলোকক হৃদয়ংগম কৰিছোঁ পথত চলাচল কৰা নীতি সম্পৰ্কত। আজি আমাৰ বিভিন্ন বক্তাসকলে এই সম্পৰ্কত তেওঁলোকৰ হৃদয়ত সুমুৱাই দিছে যে পথ সুৰক্ষাৰ যিটো নীতি নিয়ম তোমালোকে মানি চলিলেহে ভৱিষ্যত তোমালোকো সুৰক্ষিত থাকিব, সমাজখনো সুৰক্ষিত থাকিব, লগতে অসমখন দুৰ্ঘটনামুক্ত কৰাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীৰ যিটো আহ্বান সেইটো বাস্তৱিকত ৰূপায়িত হ'ব। আজি আমি এই ধৰণৰ কাৰ্যসূচী লৈছোঁ আৰু খুব ভাল লাগিছে আমাৰ কাৰ্যসূচীখিনি আজি ৰূপায়িত কৰোঁতে আপোনালোকৰ যিটো আমাৰ মিডিয়া বন্ধুসকলে যিবিলাক সহযোগিতা কৰিছে আমি আচলতে কৃতজ্ঞ। কাৰণ আপোনালোকৰ জৰিয়তে আমাৰ পথ সুৰক্ষাৰ নীতি নিয়ম বহুলভাৱে যিমান প্ৰচাৰ হয় সিমানে আমাৰ অসমখন সুৰক্ষিত হ'ব আৰু ৰাইজ সুৰক্ষিত হ'ব।
আমি ইয়াতে ষ্টেট যিটো ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যিটো আমি গোটেই ইণ্ডিয়া ৰোড ছেফটি উইক চেলিব্ৰেট কৰি আছোঁ আমি নতুন প্ৰজন্মৰ লগত আমি আজি এই প্ৰগ্ৰামখিনি পালন কৰিলোঁ আৰু মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ষ্টেট ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট মিষ্টাৰ গৌতম দাস ডাঙৰীয়াক যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মেছেজ এটা আছে যে আমি ৰোড ছেফটিখিনি পালন কৰিব লাগিব প্ৰট'কলছ ফ'ল' কৰিব লাগে আৰু ৰুলছ যিবোৰ আছে সেইখিনি আমি ফ'ল' কৰি আমি যিমান পাৰোঁ আমি মৃত্যুটো ঘটাব লাগিব কমাব লাগিব আৰু সেইখিনি বিৰাট ইম্পৰ্টেণ্ট কাৰণ আমাৰ মানে যিমান যিটো আপুনি চাব যে ৰোডৰ এক্সিডেণ্টত বহুত মানুহ মৰি আছে চ' সেইখিনি যদি আমি কণ্ট্ৰল কৰিব পাৰোঁ আমি লাইফ ছেভিং কৰিব পাৰিম আৰু সেইখিনি যদি আমি নতুন প্ৰজন্মক শিকাব পাৰোঁ আমি যুৱা শক্তিক শিকাব পাৰোঁ তেনেহ'লে বহুত ডাঙৰকৈ এই মেছেজখিনি বিয়পিব সমাজলৈকে কাৰণ আমিতো এতিয়া হ'ল আমাৰ বয়স হ'ল কিন্তু নতুন প্ৰজন্মক যদি আমি শিক্ষা দিব পাৰোঁ ৰোড ছেফটি ৰুলছ মোবাইল ব্যৱহাৰ কৰিব নালাগে হেলমেট ইউজ কৰিব লাগে ছিট বেল্ট বান্ধিব লাগে তেওঁলোক এই মেছেজখিনি ঘৰলৈ লৈ যাব আৰু ঘৰত যেতিয়া এই মেছেজ যাব মা দেউতা দাদা ভণ্টি বাইদেউ সকলোকে ক'ব নেবাৰহুড হ'ব সকলোকে ক'ব সমাজত যাব চ' এই মেছেজখিনি বহুত ডাঙৰকৈ দূৰলৈকে বিয়পিব আৰু সেইখিনি আমাৰ টাৰ্গেট উদ্দেশ্য সেইখিনি আছে এৱেৰনেছো ক্ৰিয়েট কৰিব লাগিব লগতে আমি লাইফ ছেভিং কৰিব লাগিব ৰিকুৱেষ্ট কৰোঁ সকলোকে ৰোড ছেফটি মেজাৰ্ছ ফ'ল' কৰক নিজকে সুৰক্ষিত হওক পৰিয়ালক সুৰক্ষিত হওক সমাজক সুৰক্ষিত হওক ধন্যবাদ ব্যুৰ' ৰিপৰ্ট অমৃত নিউজ 24/7